वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ ভিডিওটোত আমি আলোচনা কৰিম যে তোমালোকৰ যিবোৰ एग्जाम হয় প্ৰি বোৰ্ড এক্সামিনেশন আৰু তোমালোকৰ যিবোৰ মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষাত তোমালোকৰ যেটো প্ৰশ্ন কাকত বনোৱা হয় সেই প্ৰশ্ন কাকত বনোৱাতে কি কি নিয়ম মানি চলা হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ হলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু মেট্ৰিকত ভাল ৰিজাল্ট কৰিবলৈ হলে WhatsApp গ্ৰুপত জয়েন হ'বা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ আগৰ যেটো ভিডিওত হেতু আলোচনা কৰিছো যে তোমালোকে কিমান মাৰ্ক পালে কোনটো ডিভিজন পোৱা আজিৰ ভিডিওটোত আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম তাৰ লগতে আৰু এটা কথা আলোচনা কৰিম যাতে তোমালোকৰ মনৰ যেটো ভয় আছে সেই ভয়টো যাতে একেবাৰে নোহোৱা হয় মই কেইদিনমান দিনৰ পৰা দেখা পাই আছো যে অসমৰ বহুত ইউটিউব চেনেলে কৈ আছে যে মেট্ৰিকত অমুক কোৱেশ্চন পেপাৰ টান হ'ব অমুক কোৱেশ্চন পেপাৰ টান হ'ব তো কোনটো কোৱেশ্চন পেপাৰ টান হ'ব বা একচুয়ালি কোৱেশ্চন পেপাৰবোৰ টান হয় নে নহয় হেতুৰ ওপৰত আমি আজি আলোচনা কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা একচুয়ালি টান বুলি কলে কোনবোৰ প্ৰশ্ন কাকতত বুজায় আমি হেতুৰ ওপৰতহে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল প্ৰথমতে চোৱা তোমালোকৰ যেটো প্ৰশ্ন কাকত আছে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতত কি কি নিয়ম মানি চলা হয় প্ৰথমটো চাবা প্ৰথম নিয়মটো তোমাৰ মানি চলা হয় যে 30% কোৱেশ্চন 30% চাবা তোমালোকৰ 100 মাৰ্কৰ কোৱেশ্চন পেপাৰ সেট কৰা হয় 100 মাৰ্কস থাকে 100 মাৰ্কস তাৰে পৰা 30% यानी কি তোমাৰ 30 মাৰ্কৰ কোৱেশ্চন একেবাৰে ইজি থাকিব ভেৰি ইজি তোমালোকে চিন্তা কৰাৰ একেবাৰে দৰকাৰ নাই ভয় খোৱাৰ কোনো দৰকাৰে নাই মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি যোৱা যিমানবোৰ পৰীক্ষা হৈছে মেট্ৰিক পৰীক্ষা হৈছে সেই প্ৰশ্ন কাকতবোৰ তোমালোকে যদি চোৱা তেতিয়া হলে তোমালোকে ডেফিনেটলি নিজে উপলব্ধি কৰিব পাৰিবা যে what type of question they have set তো তোমালোকে ইয়াতে ভয় খোৱাৰ কোনো কাৰণে নাই সো 30% কোৱেশ্চন তোমাৰ বহুত ইজি থাকিব মানে যি সকল ষ্টুডেন্টে কেৱল স্কুলত অহা যোৱা কৰিছে সেই সকলো পাস কৰিব পাৰিব এনেকুৱা কোৱেশ্চন থাকিব হেতু তোমাৰ MCQ হওক বা ডেসক্ৰিপচন পাৰ্টে হওক যাতে এটো কাম এই কারণে কৰা হয় যাতে সকলো ষ্টুডেন্টে ইকুয়ালি ভাবে তোমাৰ কি কৰিব পাৰে এক্সামটো পাস কৰিব পাৰে আৰু যাতে তোমাৰ ভৱিষ্যতত এনেকুৱা যাতে নালাগে যে আমাৰ কাৰণে লিখা পঢ়া নহয় এইটো ব্যৱস্থা এই কারণে কৰা হয় বহুত ষ্টুডেন্ট আছে যে লিখা পঢ়া আমাৰ কাৰণে নহয় সকলো টান প্ৰশ্ন আহে তো লিখা পঢ়া হিতে কুইট কৰিব বিচাৰে তো যাতে এনেকুৱা কোনো সিচুৱেশন নহয় তাৰ কাৰণে এটো কৰা হয় বুজি পালা সেকেন্ড যেটো আছে তোমাৰ সেকেন্ড যেটো আছে হেতু তোমাৰ এই যে 30% যে তোমাৰ বহুত ইজি হৈ গল তাৰ পিছত আহিব তোমাৰ ইয়াতে 30% কোৱেশ্চন চাবা এটা আহিব 30% কোৱেশ্চন যিবোৰ কোৱেশ্চনস তোমাৰ কি থাকিব মডাৰেট থাকিব মডাৰেট কোৱেশ্চন থাকিব তাৰ মানে একেবাৰে ইজিও নহয় একেবাৰে টানো নহয় মন কৰিবা একেবাৰে ইজিও নহয় একেবাৰে টানো নহয় মানে তোমালোকে এনেকে ভাবিব পাৰা যে যিকোনো প্যাৰাগ্ৰাফ এটা পঢ়িছা সেই প্যাৰাগ্ৰাফটো তুমি আধাখিনি বুজি পাইছা আধাখিনি বুজি পোৱা নাই তো তাৰ ওপৰত প্ৰশ্ন আহিবা আৰু তুমি যেতিয়া 3 মাৰ্কৰ প্ৰশ্ন আনসাৰ এটা লিখিবা তেতিয়া তুমি তাতে 2 মাৰ্ক পাবা কাৰণ তোমাৰ কনসেপচন গোটেইখিনি ক্লিয়াৰ নাই তো তুমি 2 মাৰ্ক এটা পাই গলা তো তেনেকুৱা কোৱেশ্চনস থাকিব তোমাৰ 30% চাবা এটা চোৱা এটো মডাৰেট কোৱেশ্চন তো তোমাৰ ইয়াতে 60 অলৰেডি 60 মাৰ্ক আহিয়ে গলেতে তো তোমালোকে যদি অলপমান যদি মনোযোগেৰে পঢ়া তোমালোকে তো ডেফিনেটলি ফাৰ্স্ট ডিভিজনটো পাবাই পাবা এতে তোমাক ৰখাবলগীয়া কোনো নাই তুমি যদি ভালদৰে লিখা পঢ়া কৰা 30 মাৰ্ক ইয়াতে আহি গল এতে চাবা তাৰে পিছত তোমাৰ এই 3 নম্বৰত যেটো আছে ইয়াতে তোমাৰ কি কৰিব 30% কোৱেশ্চন তোমাৰ কি কৰিব আন্ডাৰষ্টেণ্ডিং বেসড কোৱেশ্চন তোমাক দিব আন্ডাৰষ্টেণ্ডিং বেস এটো চা এনেকুৱা নহয় যে কিতাপৰ বাহিৰৰ পৰা দিব আন্ডাৰষ্টেণ্ডিং বেসড কোৱেশ্চন দিব ইয়াতে আন্ডাৰষ্টেণ্ডিং বেসড কোৱেশ্চন মানে তুমি যেটো পঢ়িবা যেটো টপিক পঢ়িবা যেনেকুৱা ধৰা তুমি সায়েন্সত তোমালোকে উদ্ভিদৰ ৰেচন ক্ৰিয়াৰ বিষয় পঢ়ি আছা এতে উদ্ভিদৰ ৰেচন ক্ৰিয়াৰ লগত কি কলা জড়িত হৈ আছে কেনেকৈ কৰে তুমি যদি গোটেইখিনি কথা জানা তেতিয়া হলেহে তুমি হেতু পাৰিবা বা কিছুমান ৰেফাৰেন্সিয়েল কোৱেশ্চনস আছে বা ৰেফাৰেন্সিয়েল কিছুমান কথা আছে যিবোৰ তুমি জানিব লাগে গোটেইখিনি জানিলেহে তুমি কি কৰিব পাৰিবা এইখিনি নম্বৰ তুমি পাবা তো ইয়াতে সব তোমাৰ 90 মাৰ্ক আহি গল আৰু এইখিনি মাৰ্ক সবা এইখিনি মাৰ্ক তোমালোকে ভয় খাব না লাগে
এই আণ্ডাৰষ্টেণ্ডিং বেছড যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি তোমাৰ সেইসকল ষ্টুডেণ্টেহে তোমাৰ পাৰিব যিসকলে তোমাৰ কি কৰিব এইটো 75ৰ পৰা 85%ৰ ভিতৰত মাৰ্ক স্ক'ৰ কৰাৰ এবিলিটি থাকে মানে ধৰা ষ্টাৰ মাৰ্ক পোৱাৰ যাৰ এবিলিটি আছে বা তোমাৰ 85 মাৰ্ক পোৱাৰ যাৰ এবিলিটি আছে সেইসকল ষ্টুডেণ্টেহে এইবোৰ কৰিব পাৰিব এতিয়া তোমাৰ বাকি ৰল 10 মাৰ্কছ চাবা 4 নম্বৰ বাকি 10 মাৰ্কছ ৰৈ গ'ল নে 10 মাৰ্কছ ৰৈ গ'ল তোমাৰ এতিয়া এই যেটো 10 মাৰ্কছ আহিব এই 10 মাৰ্কছটো তোমাৰ কি কৰিব এটো তোমাৰ ক্ৰিটিক্যাল থিংকিংৰ কোৱেশ্চন দিব এটো দিবই এটো যিকোনো এক্সামৰ কথাই তুমি নুকুৱা কিয় এটো তোমাৰ যিকোনো এক্সামৰ কথা নুকুৱা এটো তোমাৰ ধৰা এলপি স্কুলৰ এটা এক্সাম হলে যেনেকুৱা কোৱেশ্চন প্যাটাৰ্নৰ যেটো ধৰণ মেট্ৰিকত ঠিক তেনেকুৱাই কাৰণ লেভেল আপগ্ৰেড হলে তোমাৰ কেৱল লেভেলটো আপগ্ৰেড হয় কিন্তু কোৱেশ্চন সেট কৰাৰ যেটো পন্থা হেতু এটোই হয় এই যেটো তোমাৰ 10% কোৱেশ্চন আহিব হে 10% কোৱেশ্চনে মাত্ৰ ক্ৰিটিক্যাল থিংকিংৰ ওপৰত আহিব ক্ৰিটিক্যাল থিংকিং মানে তুমি যেটো পঢ়িবা সেই চেপ্টাৰৰ লগত তোমালোকে এক্সট্ৰা নলেজ লাগিব एग्जाम्पल हिसाबे তোমালোকে যদি কব পারা যেটো আমাৰ বিদ্যুৎ প্ৰবাহৰ যেটো চুম্বকীয় ক্ৰিয়া চেপ্টাৰ আছে সেই চেপ্টাৰৰ ওপৰত যোৱা বছৰ তোমাৰ 3-4 টা মান কোৱেশ্চন আহিছে যিবোৰ কোৱেশ্চন আমাৰ বুকত নাই কিন্তু হেতুৰ লগত ৰিলেটেড হয় সেই টপিকটোৰ লগত ৰিলেটেড হয় যেনেকৈ তোমাৰ চুম্বক ক্ষেত্ৰ এটা কিমান ডিগ্ৰী এংগল কৰিলে কিমান ডিগ্ৰী কোণ কৰিলে তোমাৰ হেতু চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য যেটো আছে হেতু বাঢ়িব আৰু কেতিয়া কমিব এটা তোমালোকে যদি এই প্ৰশ্নটো যদি জানিছিলা তোমালোকে কমেন্ট কৰি নিশ্চয়কৈ জনাবা আৰু যদি জনা নাছিলা তেতিয়া হলে যোৱা বছৰৰ কোৱেশ্চন পেপাৰ মোৰ সলিউশন কৰা আছে তোমালোকে তাতে গৈ চাই লবা মই 100% কনসেপচনৰ হৈতে মই তাতে আলোচনা কৰিছো তোমালোকে তাতে গৈ চালব পাৰা তো তেনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমাৰ এটো যোৱা বছৰ আহিছে 2025ত এটা কোৱেশ্চন আহিছে মেট্ৰিক পৰীক্ষাটো আহিছে যেটো তোমালোকৰ বুকত নাই কিন্তু বুকত নাথাকিলেও সেই প্ৰশ্নটো কিন্তু প্ৰি-বোৰ্ড এক্সামিনেশনত বহুত জিলাত আহিছে প্ৰি-বোৰ্ড এক্সামিনেশনত আহিছে আৰু সেই প্ৰশ্নটো তোমাক ডাইৰেক্টলি তাতে দি দিছে মেট্ৰিক পৰীক্ষাত দি দিছে এতিয়া সেই প্ৰশ্নটো তোমালোকে তেতিয়াহে পাৰিবা যেতিয়া তোমাৰ গুটেখিনি কনসেপচন জনাৰ পিছতো তোমালোকে বেলেগ ৰেফাৰেন্স বুক যেতিয়া তোমালোকে ষ্টাডি কৰিবা ৰেফাৰেন্স বুক যেতিয়া ষ্টাডি কৰিবা তেতিয়াহে পাৰিবা আৰু এই যেটো তোমাৰ ক্ৰিটিক্যাল থিংকিংৰ যিখিনি কোৱেশ্চন থাকে সেইখিনি কোৱেশ্চন তোমাৰ যিসকল 85 পৰা 95% তোমাৰ পোৱাৰ চান্স থাকে সেইসকল ষ্টুডেন্টে এইবোৰৰ প্ৰতি গুৰুত্ব আৰোপ কৰে এতিয়া তোমালোকৰ ক্যাটেগৰি কোনটো হয় ডেফিনেটলি তোমালোকে কমেন্ট কৰি জনোৱা যে তোমাৰ কি ইচ্ছা আছে বা তোমাৰ মা-দেউতাকৰ প্ৰতি তুমি কি গিফট কৰিবা হেতু তোমাৰ কথা তো তোমাৰ মা-দেউতাকৰ প্ৰতি যদি তোমালোকে গিফট অলপ দিব বিচৰা তেতিয়া হলে মোৰ হিচাপে তোমালোকে ক্ৰিটিক্যাল থিংকিং কৰাৰ প্ৰয়াস কৰিব লাগে কাৰণ তোমালোকে দেখাব লাগে মা-দেউতাকক যে তোমালোকৰ ক্ৰিয়েটিভিটি আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো তোমালোকে ভয় খোৱাৰ কোনো কাৰণ নাই এতিয়া আহিছো আমাৰ লাষ্ট যেটো তোমাৰ পইণ্ট আছে সেই পইণ্টটো হৈছে কি যে কোনখন পেপাৰ টান হ'ব হেতু চাবা এটো মই ভাবো যে এনেকুৱা ধৰণৰ যিবোৰ তোমাৰ প্ৰশ্ন কোনখন পেপাৰ টান হ'ব এই যেটো প্ৰশ্ন এই প্ৰশ্নটো একেবাৰে নিৰৰ্থক প্ৰশ্ন হয় নিৰৰ্থক প্ৰশ্ন মই এই কাৰণে কৈছো চোৱা এনালাইটিক্যাল যেটো ভিডিও এই ভিডিওটো চোৱাৰ পিছত তোমালোকে যদি কোৱা যে প্ৰশ্ন কাকত টান আহিছে তাৰ মানে এইটোই বুজাব যে কিতাপৰ লগত তোমাৰ লগত কোনো সম্পৰ্কই নাই বুজি পালানে তো পৰীক্ষাত কোনো পেপাৰে টান নহয় কেৱল তোমাৰ কনসেপচনৰ ওপৰত তুমি যদি গুৰুত্ব আৰোপ কৰা ডেফিনেটলি তোমালোকৰ সকলো প্ৰশ্ন কাকতে কি হ'ব ইজি হ'ব এতিয়া তোমালোকে ক'ব পাৰা যে 2024 ত মেথছৰ কোৱেশ্চন ইমান টান আহিছে মেথছৰ কোৱেশ্চন টান আহা নাই কেৱল তোমাৰ কি কৰিছে যিবোৰ কোৱেশ্চনৰ প্ৰতি ষ্টুডেন্টৰ নজৰ কম থাকে সেইবোৰ কোৱেশ্চন দি দিছে আৰু তোমাৰ এটা প্ৰশ্ন এনেকুৱা দিছে যেটো কোৱেশ্চন তোমাৰ কি আছিল বুকত আছিল আৰু হেতু তোমাৰ ষ্টাৰ মাৰ্কেৰে লিখা আছিল যে এটো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় কিন্তু সেই প্ৰশ্নটো তাতে ইনক্লুডেড কৰিছিল হেকাৰণে হেতু তোমাৰ কি হৈছে হেতু তোমালোকে নিশ্চিতভাৱে গম পোৱা কিন্তু যোৱা বছৰৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰ যদি তোমালোকে চাব বিচৰা বা তোমালোকে যদি চোৱা তোমালোকে ডেফিনেটলি গম পাবা কোনো কোৱেশ্চনে তোমাৰ টান কোৱেশ্চন নহয় আৰু যোৱা বছৰ তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছে যদি কোনো ষ্টুডেন্টে মনোযোগেৰে
যদি তোমাৰ 10টা বা 15টা জিলাৰ কোৱেশ্চন পেপাৰ যদি সলভ কৰিছে ডেফিনেটলি সেইজন ষ্টুডেণ্টে 90+% পাইছে কাৰণ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন 90% কোৱেশ্চন প্ৰি-বোৰ্ডৰ পৰাই আহে আৰু 10% যেটো আহে এটো মই কলোৱে তোমালোকক এই 10% কোৱেশ্চন কিন্তু ক্ৰিটিকেল থিংকিংৰ ওপৰত আহিব এটা আহিবই এই কোৱেশ্চনটা আহিবই এটো সকলো পৰীক্ষাতে আহে তোমালোকৰ আহিব আৰু এই ধাৰণাৰ ওপৰত ভিত্তি কৰি তোমাৰ যেটো থিংকিং অফ দা ষ্টুডেন্ট আছে হেতুৰ ওপৰত ভিত্তি কৰি হে টিচাৰ সকলে দ্যাট টাইপ অফ কোৱেশ্চনছ বোৰ সেট কৰে তোমাৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকক বহুতখিনি সহায় হ'ব তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব জৰুৰ কৰিবা